আমি কিডজি আমি হল নতুনকৈ স্থাপন কৰিছো কিডজি এখন ফেক্টৰী আৰু যেনেকৈ মানসিক বিকাশৰ লগত শৰীৰৰো বিকাশৰ এটা প্ৰয়োজনীয়তা আছে। তো সেই হিচাপত আমি এপলো এক্সেল কেয়াৰৰ লগত মিলি আজি এটা আমি স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছো। তো তাত যাতে শিশুটিৰ যিখিনি আছে তাৰ লগত এক্সেল কেয়াৰৰ পৰা অহা যিকেইজন ডাক্তৰ পেডিয়াট্ৰিক যিকেইজন আহিব তেওঁলোকে শিশুৰ হাইজিনৰ ওপৰত শিশুৰ মানসিক বিকাশৰ ওপৰতো কিছুমান কথা ক'ব। লগতে ওচৰ চুবুৰীয়া আমাৰ যিখিনি মানুহ আছে যাতে এক্সেল কেয়াৰলৈকে যোনখিনি তেওঁলোকে যাব নোৱাৰে, তো আমি সেইখিনি ব্যৱস্থা ইয়াত কৰিছো যাতে পিছলে আমি এক্সেল কেয়াৰৰ লগত কথা পাতি ক্ষেত্ৰী কিডজিয়ে প্ৰত্যেক 6 মাহৰ ভিতৰত শিশু আৰু আমাৰ ওচৰৰ পাজৰৰ যিখিনি মানুহ আছে এজ এ সামাজিক হিচাপে আমি প্ৰত্যেক 6 মাহৰ ভিতৰত এটা হেল্থ কেম্প আয়োজন কৰিম বুলি মনস্থ কৰিছো। আজি ইয়াতে আমি কিডজি ক্ষেত্ৰী আৰু এপলো এক্সেল কেয়াৰ হস্পিটেলৰ আমি সংলগ্ন কৰি পেলাই এই অঞ্চলটোত আমি এটা হেল্থ কেম্প আয়োজন কৰিছো। আমি জানিবলৈ পাই সুখী আৰু এই কিডজি ক্ষেত্ৰীৰ যি দুজন উদ্যোক্তা মৃগ আৰু পঞ্চী, তো মোৰ বন্ধুস্বৰূপ, বহুত আগৰ পৰা আমি তেওঁলোকক জানো। তেওঁলোকৰ যিটো এই উৎসাহ আৰু এই যিটো কাম কৰাৰ যিটো এটা স্পৃহা আৰু এই সোণাপুৰৰ পৰা ধৰি লওক জাগিৰোডৰ মাজৰ এইখিনি অৱস্থাত শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যিটো এটা পদক্ষেপ ললে সেইটো সঁচাকৈ প্ৰশংসনীয়। এই অঞ্চলখিনিৰ শিশুক আমি যদি প্ৰকৃত এটা গাইডেন্স দিব পাৰো, তেওঁলোকৰ শিক্ষাৰ কাৰণে যদি আমি এটা ভেটি বনাই দিব পাৰো, তেনেহলে মই ভাবো যে এই অঞ্চলৰ শিশুখিনি বহুত উপকৃত হ'ব। দ্বিতীয়তে আমি দেখিছো শিশুৰ ৰোগৰ ক্ষেত্ৰত বা শিশুৰ মানসিক বিকাশৰ ক্ষেত্ৰত আমি যোৱা 4-5 বছৰ ধৰি পেলাই বহুতখিনি চেলেঞ্জৰ সন্মুখীন হৈছো। অকল শিক্ষাৰ দিশতে নহওক, তেওঁলোকৰ মানসিক বিকাশৰ ক্ষেত্ৰত আমি যিখিনি চেলেঞ্জ দেখা পাইছো ই কিন্তু খুবেই দুখ লগা। আমি আশা কৰিছো যে মৃগ আৰু পঞ্চীয়ে এই অঞ্চলৰ শিশুখিনিক এটা ডাঙৰ গাইডেন্স দিব পাৰিব। আৰু এটা কথা সঁচা, অকল অনুষ্ঠান গঢ়িলেই নহয়, ইয়াতে যদি পিতৃ মাতৃৰ আগ্ৰহ থাকে তেনেহলে অনুষ্ঠানটোৱে ধৰি উঠিব। আৰু লগতে এই অঞ্চলৰ যিখিনি বয়োজ্যেষ্ঠ মানুহ বা যিখিনি উদ্যোক্তা হওক বা যিখিনি আমাৰ শুভাকাংক্ষী মানুহ, তেওঁলোক যদি ইয়াৰ লগত সংলগ্ন হৈ উঠে তেনেহলে মই ভাবো এই অনুষ্ঠানটো আগলৈ এটা খুব ভাল অনুষ্ঠান হিচাপে থললৈ উঠিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।